এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দিৰ কুচিলাৰ বাজদহৰ গাঁৱত আৰু ইয়াতে দেখা গৈছে যে আমি দেখুৱাবলৈ চেষ্টা কৰিম আদালতৰ নিৰ্দেশত ইয়াতে উচ্ছেদ অভিযান চলিছে সম্পূৰ্ণ কেইবাখনো ইয়াতে দেখা গৈছে ঘৰ জেচিবি লগাই ভাঙি দিয়া হৈছে অবৈধভাৱে বসবাস কৰি আছিল একাংশ লোকে আৰু তাৰ পিছতে আদালতৰ নিৰ্দেশত সম্পূৰ্ণ এই কেইবাখনো বাসগৃহ এই কুচিলা অঞ্চলত ভাঙি দিয়া হৈছে আমি পুনে পুনে দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক আদালতৰ নিৰ্দেশ তাৰ পিছতে দেখা গৈছে যে জেচিবি চলিছে আৰু উচ্ছেদ অভিযান দেখা গৈছে হাইলাকান্দিৰ এই কুচিলা গাঁৱত কেইবাখনো ঘৰ ইয়াতে অবৈধভাৱে গঢ়ি উঠিছিল তাৰ পিছত আদালতে নিৰ্দেশ দিয়াৰ পিছত এই ইয়াতে ভাঙি দিয়া হৈছে दादा ইয়াতে जेसीबी लगाई भांगी दिया वैसे क्यों ये तो केस तो है हमको मिला है ये ज़मीन हाई कोर्ट से ऑर्डर हुआ है तो ये केस हमको मिला है हाई कोर्ट से जजमेंट है हमारे फेवर में आया है अवैधभावे लोग बैठ के रहा था यहाँ पे कोई लैंड डॉक्यूमेंट वगैरह कुछ नहीं था इसमें केस चल रहा था इसके बाद ये ज़मीन हमारे 1 बीघा बोल रहे हैं नहीं 1 बीघा नहीं है ये 1 बीघा 10 काठा 1 बीघा 10 काठा समथिंग मान लीजिए 1.5 पौने 2 बीघा समथिंग है जगह निश्चितभाৱে আমি দেখুৱাম ইয়াতে আৰক্ষী আছে CRPF বাহিনী আছে আদালতৰ লোক আছে সকলোৰে উপস্থিতিতে দেখা গৈছে যে উচ্ছেদ অভিযান চলিছে কেইবাখনো ঘৰ ভাঙি দিয়া হৈছে প্ৰায় 1 বিঘা জেগাত দেখা গৈছিল যে ইয়াতে জবৰদখলত আছিল উচ্ছেদ অভিযান চলিছে হাইলাকান্দিৰ এইখন গাঁৱত কুচিলা গাঁৱত দেখা গৈছে উচ্ছেদ অভিযান চলিছে আৰু আদালতৰ নিৰ্দেশৰ পাছতে দেখা গৈছে জেচিবি লগাই ভাঙি দিয়া হৈছে বহুকেইখন ঘৰ নিলোৎপল দেৱপুৰক ধন্যবাদ জনাইছোঁ ধেমাজিৰ এখন গাঁৱত ভয়ংকৰভাৱে বাঢ়িছে কৰ্কট ৰোগ বৰতলনি গাঁৱত কণমানি শিশুৰ পৰা বৃদ্ধলৈকে বহু লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি এই পৰ্যন্ত বৰতলনিত 11 জন কৰ্কট ৰোগী ধৰা পৰিছে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ঘৰে ঘৰে গৈ আক্ৰান্তসকলৰ তথ্য সংগ্ৰহ কৰিছে অঞ্চলটোত এনেদৰে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত চিন্তিত হৈ পৰিছে পাৰ্শ্বৱৰ্তী গাঁৱৰ ৰাইজ এই ক্ষেত্ৰত অঞ্চলটোৰ খোৱাপানী পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগক সজাগতামূলক ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে যি দুৰাৰোগ্য ৰোগে আক্ৰান্ত কৰিছে আমাৰ বৰদলনি প্ৰায় কিখন গাঁৱতে ৰোগীৰ সংখ্যা দুটা এটাকে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কিয় হৈছে কি হৈছে আমি বিশেষ নাজানো আমাৰ বৰদলনি কলিতা গাঁৱতে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে 4 জন বয়সস্থও আছে আৰু কম বয়সীয় আছে 2 জন আৰু ঠিক তেনেকৈ বালিজানত আছে বৰদলনি ভকত কৈবত্ৰ গাঁৱত আছে ভকত গাঁৱত আছে হালমাৰী মিচিং গাঁৱত আছে বালি গাঁৱত আছে কণ শিশু পৰ্যন্ত এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে পৰিলক্ষিত কৰিছে হয়তো কিছুমান ৰোগী এনেকুৱা আছে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে যদিও চিকিৎসকে অনুমান কৰিছে যদিও বিষয়টো মানে মুকলিকে ক'বলৈ তেওঁলোকে অসন্তোষিয়া হৈছে গতিকে হেতু কাৰণে ভাবিছোঁ আৰু নিশ্চয় আক্ৰান্ত হৈ থকাই কোনোবা নিশ্চয় প্ৰতিখন গাঁৱতে ওলাব পানীত যদি এনেকুৱা কিবা এটা বস্তু আছে যিটো বেমাৰে ধৰি লওক স্লো পয়জনৰ নিচিনা আজি 10 বছৰৰ পৰা ক্ৰিয়া কৰি আছে এতিয়া ধৰা পৰিছে তেনেকুৱা এটা সন্দেহ আমি পানীৰ ক্ষেত্ৰত আমাৰ আছে গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ আমি উত্থাপন কৰিছোঁ যে পানী পৰীক্ষাৰ ব্যৱস্থাটো কৰক